Hello everyone. মোৰ YouTube চেনেল AK ফিজিঅলৈ আপোনাক পুনৰ স্বাগতম জনাইছো। আপোনাৰ শৰীৰক সুস্থ আৰু বিষমুক্ত কৰি ৰাখিবলৈ সহজ সৰল ফলপ্ৰসূ টিপছ আৰু ঘৰতে কৰিব পৰা ফিজিঅথেৰাপি এক্সাৰসাইজৰ বাবে এই চেনেলটো মুকলি কৰা হৈছে। যদি আপুনি প্ৰথমবাৰ চাই আছে এই চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি লব। সদায় ভিডিঅ'বিলাক পাই থাকিবলৈ নটিফিকেশন পাই থাকিবৰ কাৰণে বেল আইকনটো ক্লিক কৰি পিনি সক্ৰিয় কৰি লব। কান্ধৰ বিষ বা শোল্ডাৰ পেইনৰ কাৰণে আপুনি দৈনন্দিন কাম-কাজত অসুবিধা পাই আছে নেকি? আৰু আনকি ৰাতি টোপনি যোৱাৰ সময়তো সংগ্ৰাম কৰিবলগীয়া হৈছে নেকি? চিন্তা নকৰিব, এতিয়া আৰু শোল্ডাৰ পেইনৰ কাৰণে আপুনি সংগ্ৰাম কৰিব নালাগে। আজিৰ ভিডিঅ'টোত মই কান্ধৰ বিষৰ তিনিটা সাধাৰণ কাৰণ উল্লেখ কৰিম। ৰোটেটৰ কাফ ষ্টেইন, সেকেন্ড হৈছে ইমপ্ৰিঞ্চমেন্ট, থাৰ্ড হৈছে এডহেচিভ কেপচুলাইটিছ বা যাক আমি ফ্ৰজেন শোল্ডাৰ বুলি কওঁ। লগতে দ্ৰুত সকাহৰ বাবে কি কি ব্যায়াম কৰিব লাগিব তাকো মই শ্বেয়াৰ কৰিম আৰু আপোনালোকৰ মোবিলিটি আৰু ষ্ট্ৰেংথ পুনৰ লাভ কৰাত মই সহায় কৰিম। এই ভিডিঅ'টো শেষলৈকে চালে আপুনি আপোনাৰ কান্ধৰ বিষয়ে ভালদৰে বুজিব পাৰিব আৰু শক্তিশালী আৰু বিষমুক্ত কৰি ৰাখিবলৈ কি কি কৰিব লাগে তাকো আপুনি ভালদৰে বুজি পাব। প্ৰথমে মই আপোনালোকক শোল্ডাৰ এনাটমিৰ বিষয়ে ক'ম, তাৰ পাছতে মই ৰোটেটৰ কাফ ষ্টেইন কি তাক বুজাম, ইমপ্ৰিঞ্চমেন্ট কি তাকো মই ক'ম, লগতে ফ্ৰজেন শোল্ডাৰ বা এডহেচিভ কেপচুলাইটিছৰ বিষয়ে আপোনালোকক সাধাৰণ ইনজুৰিজ কেনেকৈ হয় এইবিলাক বুজাম আৰু ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাৰ বিষয়ে মই আপোনালোকক শ্বেয়াৰ কৰিম। কিন্তু চিন্তা কৰিবলগীয়া একো নাই, এই টিপছ বিলাক সাধাৰণতে আপোনালোকে ঘৰতে কৰি আপোনালোকৰ শোল্ডাৰ পেইন ঠিক কৰিব পাৰে। তেন্তে দেৰি নকৰি আজিৰ বিষয়টো আৰম্ভ কৰো। আমাৰ শোল্ডাৰ জইন্টটো হিউমেৰাছ, স্কেপুলা আৰু ক্লেভিকল বোন লগ লাগি গঠন হৈছে। এই শোল্ডাৰ জইন্টটোত সৰু সুৰা চাৰিটা জইন্ট থাকে। এটা হৈছে গ্লেনোহিউমেৰাল জইন্ট, 2 নম্বৰতে হ'ব এক্ৰোমিও ক্লেভিকুলাৰ জইন্ট, 3 নম্বৰতে হ'ব ষ্টাৰ্নো ক্লেভিকুলাৰ জইন্ট, 4 নম্বৰতে হ'ব স্কেপুলো থোৰাচিক জইন্ট। চাৰিটা জইন্ট লগ লাগি মুঠতে শোল্ডাৰ জইন্টটো আমাৰ গঠন হৈছে। শোল্ডাৰ জইন্টটোক ষ্টেবল কৰি ধৰি ৰখাত আৰু মুভমেন্ট কৰাত সহায় কৰে মাসলছ, লিগামেন্ট, টেণ্ডন আৰু বাৰ্চাই। বিশেষকৈ ৰোটেটৰ কাফ নামৰ এটা মাসুলে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াক শৰ্ট ফৰ্মত SITS বুলি ক'ব পৰা যায়, কিয়নো ইয়াতে চাৰিটা মাসুল লগ লাগি ৰোটেটৰ কাফ মাসুল গঠন হৈছে। এছটোৱে ফৰ্ম কৰে সুপ্ৰাস্পাইনাছ আৰু আইটোৱে ফৰ্ম কৰে ইনফ্ৰাস্পাইনাছ আৰু টিটোৱে কৰে টেৰিছ মাইনৰ আৰু এছটোৱে কৰে সাবস্কেপুলাৰিছ। শোল্ডাৰ জইন্টত থকা লিগামেন্ট বিলাকেও শোল্ডাৰ জইন্টটোক ষ্টেবল কৰি ধৰি ৰাখি পিনি মুভমেন্ট কৰাত সহায় কৰে আৰু বহুত সাপোৰ্ট দিয়ে। ইয়াতে তিনিডাল লিগামেন্ট আছে, কৰাকো এক্ৰোমিয়েল লিগামেন্ট আৰু কৰাকো ক্লেভিকুলাৰ লিগামেন্ট, গ্লেনোহিউমেৰাল লিগামেন্ট, এই তিনিডাল লিগামেন্ট থাকে। শোল্ডাৰ জইন্টৰ মেইনলি 6টা মুভমেন্ট আছে। ফ্লেকশন, আমি সন্মুখৰ ভাগলৈ যেতিয়া এনেকে উঠাই দিওঁ এটোক কয় ফ্লেকশন। যেতিয়া হাত দুখন আপুনি পাছলৈ লৈ যাওঁ এটোক কয় এক্সটেনশন। আৰু এবিডাকশন, যেতিয়া আমি বডিৰ পৰা এনেকে আঁতৰাই লৈ যাওঁ এটোক কয় এবিডাকশন। আৰু যেতিয়া আমি লগাই দিওঁ হি আনি পিনি এটোক কয় এডাকশন। আৰু এটা আছে এক্সটাৰ্নেল ৰোটেশন, বাহিৰলৈ যেটো ঘূৰাই দিওঁ এটোক কয় এক্সটাৰ্নেল ৰোটেশন। যেতিয়া ভিতৰলৈ ঘূৰাই দিওঁ এটোক কয় ইন্টাৰনেল ৰোটেশন। আৰু এটা আছে আমি এনেকে ঘূৰাও, এটোক কোৱা যায় ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ যদি আমি কৰিব পাৰো এটোক কোৱা যায় সাৰ্কুমডাকশন। আমাৰ এই 6টা মুভমেন্ট হয় শোল্ডাৰ জইন্টত, আমাৰ এই 6টা মুভমেন্ট হয়। এনেদৰে আমাৰ শোল্ডাৰ জইন্টটো গঠন হয় আৰু মুভমেন্ট কৰিব পাৰো। এতিয়া মই আপোনালোকক অৱগত কৰিম শোল্ডাৰ জইন্টৰ পেইনৰ সাধাৰণ কাৰণ তিনিটা আৰু লগতে ফিজিঅথেৰাপিৰ এক্সাৰসাইজ বিলাক আপোনালোকক শ্বেয়াৰ কৰিম, যিবিলাক নেকি আপোনালোকে ঘৰতে থাকি পিনি ভিডিঅ'টো চাই পিনি কৰিব পাৰিব। ফাৰ্ষ্ট, ৰোটেটৰ কাফ ষ্টেইন। ওপৰত মই উল্লেখ কৰিছিলো ৰোটেটৰ কাফ মাসুলৰ বিষয়ে। 4টা মাসুল লগ লাগি ৰোটেটৰ কাফ মাসুল হৈছে। ৰোটেটৰ কাফ ষ্টেইন হবলৈ হলে কি হয়, এটা বা তাতকৈ বেছি মাসুলত ইনজুৰ হ'ব লাগিব। বিশেষকৈ খেলুৱৈবিলাকৰ হয়, খেলুৱৈবিলাক কি হয় কেতিয়াবা টানিবলগীয়া হয়, দলিয়াবলগীয়া হয়। যেতিয়া কি হয় এইবিলাক কম কৰা যায় তেতিয়া অভাৰ ইউজ হয় শোল্ডাৰটো। অভাৰ ইউজ হলে এনেকুৱা ধৰণৰ হয়। আৰু কেতিয়াবা কি হয় ডাইৰেক্ট শোল্ডাৰটো দি যদি আপুনি পৰি যায়, দুখ পায়, তেতিয়াও আপোনাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। ৰোটেটৰ কাফ ষ্টেইনৰ চিমটমসমূহ হৈছে পেইন, মুভমেন্টত বেছি পেইন হয়, উইকনেছ ফিল কৰিব। যেতিয়া আপুনি কিবা এটা বস্তু তোলাব তেতিয়া আপুনি উইকনেছ ফিল কৰিব। আৰু হাতখন যেতিয়া শোল্ডাৰটো এনেকে ঘূৰাব তেতিয়াও আপুনি উইকনেছ ফিল কৰিব পাৰে। লিমিটেড ৰেঞ্জ অফ মোশন, আপুনি হাতখন আগলৈ বেছিকে তোলাব নোৱাৰিব, পাছলৈ নিব নোৱাৰিব, সাইডলৈ নিব নোৱাৰিব, এইটো লিমিটেড ৰেঞ্জ অফ মোশনত আহি যাব। আৰু কেতিয়াবা ফুলিবও পাৰে। লগতে আৰু ক্লিকিং আৰু পপিং সাউন্ড আপুনি শুনা পাব, মানে কেতিয়াবা কি হয় আপুনি যেতিয়া মুভমেন্ট কৰিব, মুভমেন্ট কৰোতে আপুনি সাউন্ড শুনা পাব। সেকেন্ড, শোল্ডাৰ ইমপ্ৰিঞ্চমেন্ট।
কেতিয়াবা কেতিয়াবা হাতখন মুভমেন্ট কৰিলে এটা নিৰ্দিষ্ট ঠাইত মানে শোল্ডাৰৰ এটা নিৰ্দিষ্ট ঠাইত গজাল বা বেজিয়ে বিন্ধাৰ দৰে লাগে, বিশেষকৈ আপোনাৰ জইণ্টটোৰ ভিতৰতে হয়, জইণ্টটোৰ ভিতৰত হয়। ইয়াক ইমপ্ৰিঞ্চমেণ্ট বুলি কোৱা যায়। ইয়াৰ কাৰণ হৈছে অভাৰ ইউজ, পোৰ পশ্চাৰ। মানে পোৰ পশ্চাৰ মানে কি, আপুনি যেতিয়া শুই থাকোতে চাইড হৈ যদি বেছিকে হয়, ধৰক আপুনি গোটেই ৰাতিটো বা বেছিভাগ সময় যদি আপুনি তেনেকে চাইড হৈ হয়, কি হয় প্ৰেচাৰ পৰি থাকিব। প্ৰেচাৰ পৰাৰ ফলত আপোনাৰ ইমপ্ৰিঞ্চমেণ্ট হোৱাৰ চান্স বহুত থাকে, লগতে আপুনি মাচুল বিলাক উইক হ'ব। থাৰ্ড, এডহেচিভ কেপচুলাইটিছ বা ফ্ৰজেন শোল্ডাৰ। শোল্ডাৰ জইণ্টত কি হয়, পেইনটো কণ্টিনিউ থাকে, ষ্টেজ লৈ লৈ কমো হয়, কেতিয়াবা নাথাকেও। মেইনলি ষ্টিফনেছ থাকে আৰু ৰেঞ্জ অফ মোচন লিমিটেড হৈ পৰে। ইয়াৰ কাৰণ হৈছে শোল্ডাৰ কেপচুলটো পাতল হৈ যায় আৰু কেপচুলটো টাইট হৈ যোৱাৰ ফলত ফ্ৰজেন শোল্ডাৰ বা এডহেচিভ কেপচুলাইটিছ হয়। ইয়াতে তিনিটা ষ্টেজত ভাগ কৰিছে। প্ৰথমটো হৈছে ফ্ৰিজিং ষ্টেজ, যিটো নেকি পেইনফুল ষ্টেজ। ফ্ৰিজিং ষ্টেজ বা পেইনফুল ষ্টেজ, ইয়াত কি হয়, পেইন অহৰহ থাকে, বিশেষকৈ মুভমেন্ট কৰিলে পেইনটো বাঢ়ি যায় আৰু ৰাতি শোৱাৰ সময়ত পেইনটো বাঢ়ে। ছেকেণ্ডটো ফ্ৰজেন ষ্টেজ, ইয়াক কোৱা হয় ষ্টিফনেছ ফেজ। মেইনলি পেইনটো ডিমিনিছ হৈ যায়, মানে হ্ৰাস পায়, কিন্তু ষ্টিফনেছ বহুত বেছি হয় আৰু ইয়াৰ ফলত আপোনাৰ কি হয়, ৰেঞ্জ অফ মোচনটো লিমিটেড হৈ পৰে। ৰেঞ্জ অফ মোচন লিমিটেড মানে ধৰক আপোনাৰ হাতটো ইমানলৈকে উঠাব পাৰে, তেতিয়া আপুনি ইমানটো উঠাব পাৰিব। চাইড হলে আপুনি ইমানটো উঠাব পাৰিব, যিহেতু আমাৰ নৰ্মেলি ইমানলৈকে যায়। পাছলে আপুনি নিব নোৱাৰিব, বা আপুনি মূৰৰ পাছফালে নিব নোৱাৰিব, পিঠি ফালে নিব নোৱাৰিব, এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান হয়। থাৰ্ডটো হৈছে থ্ৰয়িং ষ্টেজ। ইয়াতে কি হয়, শোল্ডাৰ ষ্টিফনেছ কমি যায়, পেইনো কমি যায়, মুভমেন্টটো কৰিব পৰা হয় আৰু ক্ৰমান্বয়ে পূৰ্বৰ অৱস্থালৈ ঘূৰি যায়। ফিজিঅথেৰাপিৰ এইম: ফাৰ্ষ্ট, পেইন কম কৰা। ছেকেণ্ড, ৰেঞ্জ অফ মোচনটো পুনৰ আগৰ দৰে কৰা। থাৰ্ড হৈছে ৰোটেটৰ কাফৰ শক্তিশালী কৰি ৰখা। আৰু 4 নম্বৰতে স্কেপুলাৰ যিবিলাক মাচুল আছে তাক ষ্টেবিলাইজেশ্যন কৰি পিনি পশ্চাৰটো ইম্প্ৰুভ কৰা কাম আমি কৰিব লাগিব। 5 নম্বৰতে হ'ব আপোনাৰ শোল্ডাৰ যিবিলাক ফাংচন, আমি ধৰক এইফালে মুভমেন্ট কৰিব পাৰো, এইফালে মুভমেন্ট কৰিব পাৰো, পাছফালে নিব পাৰো, এনেকেও পাছফালে নিব পাৰো। যিবিলাক ফাংচন আমি কাম কৰো, দৈনন্দিন জীৱনত আমি কিবা এটা বস্তু ধৰিবলৈ বা কিবা এটা কাম কৰিবৰ কাৰণে আমি হাতখন মুভমেন্ট কৰিবলগীয়া হয়, তাৰ সেই ফাংচন বিলাক আমি ইম্প্ৰুভ কৰিব লাগিব। লগতে যাতে পুনৰ আকৌ এই প্ৰব্লেম বিলাক নহয়, তাৰ কাৰণে আমি কাম কৰিব লাগিব। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট এক্সাৰচাইজ দেখাম, পেণ্ডুলাম চুইং। প্ৰথমতে এনেকে ক'ৰবাত ছাপোৰ্ট লৈ ল'ব। ধৰক আপোনাৰ যদি সোঁ হাতখনত হয় নহয়, বাওঁ হাতখনে এনেকে ছাপোৰ্ট ল'ব, অকমান এনেকে আগলে হাউলি দিব। তাৰপিছত কি কৰিব, সৰু সৰুকে চাৰ্কুল বনাব। 1 2 3 4 5 6 7 8 9 10। দেখিলে নে, মই সৰুৰ পৰা ক্ৰমান্বয়ে ডাঙৰ কৰিলো। তাৰপিছত এনেকে আপুনি 10 বাৰ কৰাৰ পাছত আকৌ তেনেকে কৰিব উল্টা দিশে, মানে ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজ দুইটা দিশে কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10। এতিয়া মই ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ এটা সেট কৰি দেখালো। আপোনালোকে তেনেকে দুটা 10টা সেট কৰিব একেখন হাততে। টোটেল 20 বাৰ হ'ব। এবাৰ 10 বাৰ হ'ব ক্লক ৱাইজ আৰু 10 বাৰ হ'ব এণ্টি ক্লক ৱাইজ। আৰু এটা আপোনালোকক মই পেণ্ডুলাম চুইং এক্সাৰচাইজ দেখাম। এনেকে ছাপোৰ্ট লৈ ল'ব আগৰ দৰে। 1 2 3 4 5 6 7 8 9 10। এতিয়া মই আপোনালোকক এটা কৰি দেখালো, এনেকে আপোনালোকে 10 বাৰ কৰিব। ছেকেণ্ড মই আপোনালোকক দেখাম ক্ৰছ বডি ষ্ট্ৰেচিং কেনেকে কৰে। প্ৰথমতে হাতখন ষ্ট্ৰেট কৰিব। আপোনাৰ ধৰক যদি সোঁ হাতখন বিষ আছে, সোঁ হাতখন আগলৈ নিব, তাৰপিছত সোঁ হাতখন চিধাকে বাওঁফালে নিব। বাওঁ হাতখন এনেকে আনিব, আনি পিনি এলবৰ তলতে, এই কিলাকুটিৰ তলতে এনেকে ৰাখিব। ৰাখি পিনি কি কৰিব, টানিব গাফালে, মানে বাওঁফালে টানিব। 1 2 3 4 5 6 7 8 9 10। তাৰপিছত আকৌ কৰিব 1 2 3 4 5 6 7 8 9 10। এনেকে আপোনালোকে 10 বাৰ কৰিব। এটা এক্সাৰচাইজ মই দেখাম আপোনালোকক, সেইটো পৰাপক্ষত এনেকে ধৰণে ল'ব। 1 2 3 4 5 6 7 8 9 10। আকৌ উল্টাকে 1 2 3 4 5 6 7 8 9 10। এনেকে ধৰণে আপোনালোকে কৰিব পাৰে। আৰু এটা মই ইম্পৰ্টেণ্ট এক্সাৰচাইজ দেখাম, শোল্ডাৰ আইচোমেট্ৰিক এক্সাৰচাইজ।
মানে কি কৰিব, এনেকে এখন টাৱেল ৰোল কৰি ল'ব। ধৰক আপোনাৰ যদি বাওঁ হাতখন আপোনাৰ বাওঁ চল্ডাৰটো আপোনাৰ যদি বিষ আছে, তেতিয়া কি কৰিব, চল্ডাৰৰ তলত এনেকে ৰাখিব, ৰাখি পিনি আপুনি মানে এইটো টাৱেলখন চেপি ধৰিব লাগে, এনেকে চেপি ধৰিব 1 2 3 4 5 6 7 8 9 10। আকৌ কৰিব 1 2 3 4 5 6 7 8 9 10। এনেকে আপুনি দিনটোত মানে 3টা সেশন কৰিব পাৰে বা তাতকে বেছিও কৰিব পাৰে। এবাৰত আপুনি 10 বাৰ কৰিব। এতিয়া আপোনালোকক মই এটা ষ্ট্ৰেচিং দেখাম, যাক কয় পেছিভ ইণ্টাৰনেল ষ্ট্ৰেচিং। সেইটো কৰিবলৈ হলে আপুনি এডাল এনেকে লাঠি লাগিব, পাতল বা যেনেকুৱা ধৰণে নহওক, এডাল ষ্ট্ৰেট এনেকুৱা লাঠি লাগিব। কি কৰিব, লাঠিডাল পাছফালে এনেকে ধৰিব, ধৰি পিনি যিমান পাৰে, ধৰক যদি আপোনাৰ বাওঁ হাতখন ইনজুৰ হয়, বাওঁ হাতখন যদি ইনজুৰ হয়, তেতিয়া কি কৰিব, আপুনি বাওঁ হাতখন এনেকে নিজে আনিব নোৱাৰিব, তেতিয়া সোঁ হাতেৰে চাপৰ্ট দিব, এনেকে এডাল লাঠিত এনেকে ধৰি পিনি এনেকে টানিব। 1 2 3 4 5 6 7 8 9 10। আৰু এই এক্সাৰসাইজটো কৰোঁতে মন কৰিছিলে নে, মোৰ শোল্ডাৰটো মুভমেন্ট ইমান হোৱা নাছিলে, মানে বডিটো আমাৰ এনেকে মুভমেন্ট হোৱা নাই। আকৌ এবাৰ মই কৰি দেখাম, চাব, মোৰ দৰে কৰিব পাৰিব লাগিব এইটো বস্তু। 1 2 3 4 5 6 7 8 9 10। এতিয়া আপোনালোকক কৰি দেখাম পেছিভ এক্সটাৰ্নেল ৰোটেশন। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20। এনেকে আপোনালোকে কৰিব পাৰে। এইটো কৰোঁতে চাব, মোৰ গাটো ইমান মুভমেন্ট হোৱা নাই, অকল হাত দুখন মুভমেন্ট হৈছে। আৰু হাতটো এইটো আঁতৰাই নলব, যিমান পাৰে গা কাষত ৰখাই ল'ব, জাষ্ট ৰখাই ল'ব, আপোনালোকে একদম আৰামত কৰি থাকিব পাৰে। এটা এনেকে ৰাবাৰৰ বেণ্ড আপোনালোকে কিনি ল'ব পাৰে, ফাৰ্মাচীটো পাই যায় বা আপোনালোকে অনলাইন অৰ্ডাৰ কৰিলেও পাই যায়। এনেকে কি কৰিব, দৰ্জা বা কোনোবা এটা ঠাইত লগাই ল'ব। এইটো কয় 5 নম্বৰ এক্সাৰসাইজ কৰি দেখাই আছো, ষ্টেণ্ডিং ৰ এক্সাৰসাইজ। আমাৰ ষ্টাৰ্টিং পজিশনটো হ'ব, হাতখন এনেকে থাকিব, হাতখন এনেকে থাকিব, টানিম 1 2 3 4 5 6 7 8 9 10। এইটো আমাৰ এন্ডিং পজিশন। আকৌ আগৰ পজিশনটোলৈ লৈ আহিম, আকৌ কৰিম 1 2 3 4 5 6 7 8 9 10। এনেকে ধৰণে 10 বাৰ কৰিব লাগিব। তাৰপিছতে মই আপোনালোকক কৰি দেখাম স্কেপুলা স্কুইজ কেনেকে কৰিব। মই বেক চাইডৰ পৰা দেখাইছো, বিশেষকে মানে কি হয়, এই বন দুডাল মই একেলগ কৰি দিব লাগে। আপুনি হাতখন এনেকে ৰাখিলে এনেকুৱা 1 2 3 4 5 6 7 8 9 10। আকৌ নৰ্মেল কৰি দিলে, আকৌ কৰিব 1 2 3 4 5 6 7 8 9 10। আকৌ কৰিব 1 2 3 4 5 6 7 8 9 10। আৰু এটা মই আপোনালোকক এক্সাৰসাইজ কৰি দেখাম, এইটো নিচেই সহজ, আপোনালোকে দৈনন্দিন জীৱনত সদায় আপোনালোকে কৰিয়ে থাকে চাগৈ। কি কৰিব, এইটো এনেকে ধৰণে কৰিব, আমি যেনেকে পিঠি মোহাৰো গা ধুওঁতে, এনেকে কৰিব। তাৰপিছত বাকী ইটো চাইডেও এনেকে কৰিব। এইটো এনেকে ধৰণে এখন টাৱেল লৈ ল'ব, টাৱেলখন টানিবলৈ এতিয়া বেছি সুবিধা পাব, টাৱেল লৈ কৰিব পাৰে আপোনালোকে। আৰু এটা এক্সাৰসাইজ মই দেখাম, এনেকে 1 লিটাৰ বা আপোনালোকে যিমানটো পাৰে, 1 লিটাৰতকে বেছি ল'ব নালাগে, বা 1 কেজি ওজনৰ ডাম্বেল হলেও ভাল, 2 কেজি হলেও ভাল। পৰাপক্ষত আপোনালোকে 1 কেজি বা এনেকে 1 লিটাৰ পানী বটল এটা ল'ব, লৈ পিনি কি কৰিব, কাষৰ পৰা এনেকে ওপৰলৈ দাঙিব 1 2 3 4 5 6 7 8 9 10। আকৌ তললৈ লৈ আহিব, আকৌ ওপৰলৈ দাঙিব 1 2 3 4 5 6 7 8 9 10। এনেকে আপোনালোকে দুইখন হাততে কৰিব পাৰে। তাৰ পাছত আৰু এটা আপোনালোকে কৰিব পাৰে, একেখন হাততে মই দেখাইছো 1 2 3 4 5 6 7 8 9 10। আকৌ 1 2 3 4 5 6 7 8 9 10। তাৰ পাছত সেই ধৰণেও আপুনি 10 বাৰকে দুইখন হাততে কৰিব পাৰে। তাৰপিছত আপোনালোকে অকমান এনেকে বেকা হ'ল, বেকা হৈ পিনি 1 2 3 4 5 6 7 8 9 10। 1 2 3 4 5 6 7 8 9 10। বেকা মানে ক'ৰবাত চাপৰ্ট লৈ ল'ব, লৈ পিনি এনেকে কৰিব 1 2 3 4 5 6 7 8 9 10। ঠিক এনেকে ধৰণে কৰিব পাৰে। এতিয়া আপোনালোকক মই এটা দেখাম ষ্ট্ৰেচিং, যাক স্লিপাৰ ষ্ট্ৰেচিং বুলিও কয় বা ইণ্টাৰনেল আৰু এক্সটাৰ্নেল ষ্ট্ৰেচিং বুলিও কয়।
প্ৰথমতে আপোনালোকে সাইড লাইনত হ'ব যদি আপোনালোকৰ যিফালে মানে ইনজুৰ হয় ধৰক এতিয়া মোৰ হাতখন মোৰ ইনজুৰ সেইকাৰণে মই কি কৰিম এনেকে হোম বেকা হোম এনেকে 90 ডিগ্ৰীকে ৰাখিছো তাৰপিছত কি কৰিম এখন হাতেৰে জোৰ দিম কিন্তু এইটো কৰোঁতে কি হয় অলপমান এটা পেইন ফিল কৰে আপোনালোকে যিমানটো পেইন বিয়াৰ কৰিব পাৰে সেই অনুসৰিহে আপোনালোকে কৰিব 1 2 3 4 5 6 7 8 9 10 নেক্সট আপোনালোকে এইফালে কৰিব লাগে 1 2 3 4 5 6 7 8 9 10 এনেধৰণে আপোনালোকে ইন্টাৰনেল আৰু এক্সটাৰনেল দুইটা সাইডতে 10 বাৰ কৰিব আৰু প্ৰত্যেকটা এক্সাৰসাইজ পৰাপক্ষত দিনটোত দুবাৰ কৰিব ইমানে আছিলে আপোনাৰ ৰোটেটৰ কাফ ষ্টেইন ইমপ্ৰুভমেন্ট এডহেচিভ কেপচুলাইটিছ বা ফ্ৰজেন শোল্ডাৰ এক্সাৰসাইজ বহুত এক্সাৰসাইজ আছে কিন্তু কথা হল কি এইকেইটা কৰিলে আপোনালোকে সুফল পাব যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ ফ্যামিলিৰ লগত শ্বেয়াৰ কৰিব